আপোনালোকৰ ডিব্ৰুগড় কোনোবাই যদি ভাড়া ল'বলৈ বিচাৰে ক'ব আৰু ঘৰ হোৱাগৈ নাই আৰু সম্পূৰ্ণ এয়া খুটা এনেকৈ বনাই চলা লগাই থোৱা আছে। ফোন কৰি বাটৰ পৰা দেখাই দিছোঁ ভিডিঅ' কৰি। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আজি অন্য এটি ভিডিঅ'লৈ। আমি গৈ আছোঁ আমাৰ এইখন ঘৰলৈ আৰু হঠাতেই যাব লগা হ'ল, মানে এটা ফোন কল আহিলে আৰু কি কাৰণে গৈ আছোঁ আপোনালোকক ভালদৰে পিছত জনাম কাৰণটো। আৰু এতিয়া এনেকৈ দেখুৱাই লওঁগৈ। আহি পালোহি। আমাৰ ঘৰটো আগতে দেখাইছিলোঁ যে এপাক চাই যাওঁহিচোন। আৰু এই এইফালে খুৰীহঁতৰ ঘৰ বনাই আছিলে হ'লে সেয়া তলা মাৰি থোৱা আছে। ভাইটি নাই চাগে, ভাইটিকে লগ কৰিবলৈ বুলি আহিছিলোঁ, আছিলে যে তলা লগাই থোৱা আছে। ফোন কৰিছে আৰু এফালে ঘৰ হোৱাগৈ নাই আৰু সম্পূৰ্ণ এয়া খুটা এনেকৈ বনাইছিলেহে, পুতিছিলে খুটা আৰু গোটেইখিনি। তলা লগা আছে। তৰ পৰা দেখাই দিছোঁ ঘৰটো। ভাগৰ লাগি গ'ল, এতিয়া ৰখি লওঁ ন। অথনি আহিলোঁ আৰু আহি পাই পিনিহে বোলো কথাখিনি ঘৰতহে ভালদৰে বুজাম বুলি আৰু তাত আৰু ক'বলৈ একো হেৰিয়ে নাপালোঁ। আচলতে মানে আমি হঠাতেই গুচি গ'লোঁ, মানে মানুহজনেও ক'লে এনেকুৱা তেনেকুৱা কথা বোলে ব'লা তেনেকৈ বুলি ক'লে। তাৰপৰা ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আগৰ পৰা তেনেকৈ চব কথাই শ্বেয়াৰ কৰি আহিছোঁ যেতিয়া বোলো সেইটো শ্বেয়াৰ কৰোঁ। আচলতে এনেকুৱা হৈ গ'ল, আগতে মই এটা ভিডিঅ' দিছিলোঁ যে এটা ভিডিঅ'ত মানে আমাৰ যিটো আৰু এটা ঘৰ আছে বুলি কৈছিলোঁ, তাতে মানে আমাৰ খুৰী আৰু এজন ভাইটি তেনেকৈ আছিলে বুলি কৈছিলোঁ। মানে সেই ভাইটিহঁতৰ ঘৰ বনাই আছিলে সন্মুখতে, মানে আমাৰ ঘৰটোকে লৈছিলে থাকিবলৈ, বস্তু বাহনি থ'বলৈ আৰু খুৰী থাকিবলৈ। আৰু খুৰীটো নাই এতিয়া, আৰু এতিয়া সেইটো কাৰণে ভাইটি মানে থাকিবলৈ অকণমান নক'লে অসুবিধা হৈ যায় আৰু বেয়াও লাগে ন। এতিয়া মানে আগতে মাক আছিলে, মাক থাকোঁতে লগত থাকিবলৈ ভাল লাগে হ'লে, এতিয়া ক'তনো ভাল লাগিব, মনটোও বেয়া লাগে। আৰু সেইটো কাৰণে মানে সেই ভাইটিয়ে এতিয়া ঘৰখন মানে এৰি দিওঁ বুলি ক'লে আৰু আমাকো মানে, আৰু আমাৰ মানুহজনলৈ ফোন কৰিলে আৰু সেইকাৰণে লগতে ময়ো গুচি গ'লোগৈ। আৰু মানে সেই তাৰ পিছৰখিনি আৰু দেখুওৱা নহ'লে কি কি হ'ল, কি কি পাতিলোঁ। আচলতে মানে এতিয়া তাৰ পিছৰ পৰা আৰু এজন মানে এঘৰ মানুহে আৰু লৈছে ঘৰটো ভাড়ালৈ। সেইটো কাৰণে আমি সেয়া কথা পাতিবলৈকে গৈছিলোঁ। তাৰপৰা ফোন কৰিলোঁ আহিলে ওচৰলৈ, আহি তাৰ সেই ঘৰলৈকে আহিলে, আহি কথা বতৰা পাতি কৰি পিনি তাৰপৰা এতিয়া সেই ঘৰখন এতিয়া বেলেগ এটা পৰিয়ালৰ হাতত গতাই দিয়া হৈছে। আৰু তেখেতলোকেও মানে পৰিয়াল কেইবাজনো আছে, একদম পূৰা জইণ্ট ফেমিলিয়ে। সেইটো কাৰণে ভালো হ'ব। আচলতে কি হয়, ঘৰখন মানে এতিয়া ভাইটি ওলোৱাৰ পিছতে আকৌ লগালগ যদি কোনোবা সোমায়, তেতিয়া ঘৰখন মানে চাফাও হৈ থাকে, ভাল হৈ থাকে। আকৌ যদি এৰি দিয়া যায় ঘৰখনো লেতেৰা হৈ যাব। সেইটো কাৰণে সেই ভাড়াতীয়া মানুহ ঘৰ সেই ভাইটিয়ে উলিয়াই দিলে, খুৰী মানে ল'ৰা সেই ভাইটিয়ে উলিয়াই দিলে। ভাইটিয়ে ক'লে মানে মই ওলাই যোৱাৰ পিছত আৰু তেনেকুৱা এগৰাকী বাইদেৱে এনেকৈ হেৰি কৰিছিলে বুলি। তাৰপৰা এতিয়া সেয়া হৈ গ'ল, গোটেইখিনি ফিক্স হৈ গ'ল আৰু এতিয়া দি দিলোঁ ঘৰখন। তাকে বোলে আপোনালোকক আৰু একেবাৰে ঘৰ এটা আহিহে মানে কম বুলি কথাখিনি, নহ'লে বুজিয়ে নাপাব ন কি কাৰণে গৈছোঁ কি কৰিছোঁ। সেইটো কাৰণে ভাবিলোঁ এনেকৈ বুজাই দিওঁ আৰু দি দিলোঁ তেনেকৈ ভাড়ালৈ। আচলতে মানে ভাড়া দিছোঁ যদিও ঘৰখন মানে গোটেইকেইটা পাৰ্ট লোৱা নাই, আৰু বাকী আছে। আৰু যদি আপোনালোকৰ ডিব্ৰুগড় কোনোবাই যদি ভাড়া ল'বলৈ বিচাৰে ক'ব আৰু দেই, মোকে জনাব কমেণ্টত বোলে ল'ম বুলি। চিৰিং চাপৰিত আছে আমাৰ সেই ঘৰটো, একদম ধুনীয়া সুবিধা জেগাতে আছে চিৰিং চাপৰি। আৰু এইটো নহয় যে মানে ঘৰটো বহুত ডাঙৰ, মানে এটা ফেমিলি থাকিলেও মানে গোটেই ঘৰটো ল'ব নোৱাৰি এনেকুৱা হৈ আছে। আৰু বাকী বহুতকেইটাই ৰুম আছে। আৰু ঘৰটো পিছত মানে ভঙোৱা যাব, ভাঙি পিনি আকৌ বেলেগ এটা হেৰিত বনোৱা যাব ডিজাইনত। এতিয়া বৰ্তমান এনেকেই থাকিবলৈ লৈছে, এনেকেই থাকক, মানে পিছত ভাঙা যাব আৰু ভাঙাই কৰি পিনি তেতিয়া অলপ বেলেগ ডিজাইনত বনাব লাগিব। আৰু সিমানেই আপোনালোককো জনালোঁ, শ্বেয়াৰ কৰিলোঁ। আৰু ভাল লাগে এনেকেই সৰু সুৰা কিছুমান কথা জনাবলৈ পালে, মানে নহয় জানো। আৰু এইকেইদিনটো পূৰা মনটো ভালো নাছিলে, একেবাৰে বেয়া মন আৰু, কিন্তু এতিয়া লাহে লাহে আৰু চেষ্টা কৰিছোঁ ভাল কৰিবলৈ, ভাল হওক আৰু মনটো। আৰু থিয় হৈ পিনি কথাই পাতিবলৈ মন নাযায়, একদম ধুনীয়াকৈ বহি লৈছোঁ। কিবা এনেকুৱা এটা হেৰি হ'ল যে ভাগৰুৱা এটা ভাৱ আহি যাবলৈ ধৰিলে মোৰ গাত। আচলতে খোৱা বোৱাবোৰ অলপ খেলি মেলি হৈ গ'ল যে, ভালকৈ খোৱা বোৱাটো নকৰিছিলোঁ না সেইখিনি সময়ত, সেইটো কাৰণে। আৰু ক'তনো খাব পাৰিম, গাটো কিবা উইক হৈ গ'ল বহুত,
বহুত মানে গম পাইছোঁ আৰু নিজকে আৰু লাহে লাহে ভাল হ'ব আৰু লগালগনো ক'ত ভাল লাগিব এতিয়া ন লাহে লাহে আৰু মনটোক বুজাবই লাগিব আৰু সিমানেই কথাখিনি জনালোঁ আপোনালোকক।